Assam Forest Department or new vacancy ketia mukoli hobo. Namaskar. Apnalu সকলোকে পপুল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিওটো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এই ভিডিওত আপোনালোকক জনাম যে যিসকলৰ অসম আৰক্ষী ইন্টাৰভিউ বেয়া হৈছে নাইবা এডিআৰই পৰীক্ষা বেয়া হৈছে এতিয়া বহুতে অপেক্ষা কৰি আছে নতুনকৈ এডভাৰটাইজমেন্ট কেতিয়া মুকলি হ'ব নাইবা নিউ ভেকেন্সি কেতিয়া আহিব। হেয়া লাগিলে আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত হওক নাইবা আসাম পুলিচত হওক নাইবা এডিআইত হওক আপোনালোকৰ যিকোনো এটা বিভাগত নতুন ভেকেন্সি কেতিয়া মুকলি হ'ব তাৰ বাবে বহুতে অপেক্ষা কৰি আছে। এইটো ভিডিওত আপোনালোকক জনাম যে অসম চৰকাৰৰ নতুন বিজ্ঞাপন কেতিয়া মুকলি হ'ব। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষীৰ যি ইন্টাৰভিউ হৈ গ'ল ইন্টাৰভিউ যিসকলে পাছ কৰিছে তেওঁলোকে সেকেন্ড স্টেপ ৰিটেন টেষ্টৰ ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ যে ৰিটেন টেষ্টটো আপোনালোকৰ ফেব্ৰুৱাৰী শেষত নাইবা মাৰ্চ মাহত আপোনালোকৰ মাৰ্চ মাহৰ ৰিটেন টেষ্টটো হোৱাৰ বহুত বেছি চান্স আছে। মাৰ্চ মাহৰ প্ৰথম ভাগতে আপোনালোকৰ যে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। এতিয়া বহুতে ক'ব বিচাৰে যে আপোনালোকৰ যে ৰিটেন টেষ্ট ফেব্ৰুৱাৰী শেষৰ ফালে হ'ব, কিন্তু আপোনালোকৰ ফেব্ৰুৱাৰী শেষত হোৱাৰ বহুত বেছি চান্স কম আছে, কিয়নো আজি আপোনালোকৰ 7 তাৰিখ হ'লেই আপোনালোকৰ যেতিয়া অসম আৰক্ষীৰ ৰিটেন টেষ্ট হ'ব তাত আপোনালোকৰ AB UB আৰু ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ গোটেইকেইটাৰ লগতে ৰিটেন টেষ্ট হ'ব। আপোনালোকৰ ড্ৰাইভাৰে এক্সট্ৰাকৈ ৰিটেন টেষ্ট নাপাতে। গতিকে আপোনালোকৰ ফেব্ৰুৱাৰী লাষ্টত যদি ড্ৰাইভাৰৰ ৰিটেন টেষ্ট পাতিবলৈ হয় তেতিয়াহ'লে আপোনালোকৰ ড্ৰাইভাৰৰ যিটো স্কিল টেষ্টটো আপোনালোকৰ আগতীয়াকৈ অনুষ্ঠিত কৰিব লাগিব। গতিকে এইকেইদিনত আপোনালোকৰ ড্ৰাইভাৰ স্কিল টেষ্ট পাতি আপোনালোকৰ যে ৰিটেন টেষ্ট পাতিবলৈ সময় নহয়। গতিকে আপোনালোকৰ যে ৰিটেন টেষ্ট অসম আৰক্ষী সেই ৰিটেন টেষ্টটো আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ বহুত বেছি চান্স আছে। গতিকে আপুনি হাতত বহুত বেছি সময় পাইছে, সেইবাবে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক, কিয়নো এবাৰ ৰিটেন টেষ্টত কাট অফ বেছি যাব। আপোনালোকে বহুত হাতত সময় পাইছে আৰু বহুত দিন ধৰি বহুতে ভালদৰে পঢ়া শুনা কৰি আছে। সেইবাবে আপুনি যদি অসম আৰক্ষী ইন্টাৰভিউ পাছ কৰিছে তেন্তে আপুনি ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। তাৰপিছত এতিয়া যিসকলৰ অসম আৰক্ষী ইন্টাৰভিউ বেয়া হ'ল বহুতে এটা কম নম্বৰ পাইছে, তেওঁলোকৰ ৰিটেন টেষ্ট দিবলৈ নাম নাহে আৰু বহুতে আপোনালোকৰ ইন্টাৰভিউ নাম ফিল্ডখন বোকা হোৱা নাইবা বিভিন্ন কাৰণত বেমাৰ হ'ল সেইবাবে আপোনালোকৰ ইন্টাৰভিউ এটা বেয়া নম্বৰ পালে। পাছ কৰিছে যদিও তেওঁলোকে এটা বেয়া নম্বৰ পাইছে আৰু বহুতে ফেইলেই কৰিছে। আৰু যিসকলৰ এডিআৰই পৰীক্ষা বেয়া হৈছে আপোনালোকৰ এডিআৰই পৰীক্ষা হৈ গ'ল বহুতে আপোনালোকৰ ভালদৰে পঢ়া শুনা নকৰিলে নাইবা আপোনালোকৰ বিভিন্ন কাৰণত এডিআৰই পৰীক্ষা বেয়া হ'ল, সেইসকলৰ এতিয়া এটাই চিন্তা যে নতুনকৈ এডভাৰটাইজমেন্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ যি নতুন এডভাৰটাইজমেন্ট মুকলি হ'ব আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম ভাগতে। আপোনালোকৰ এডিআৰই পৰীক্ষা যেতিয়া ৰিজাল্ট দিব এডিআৰই পৰীক্ষা আপোনালোকৰ ৰিজাল্ট দিব ফেব্ৰুৱাৰী শেষত নহ'লে মাৰ্চৰ প্ৰথম ভাগত। আপোনালোকৰ এডিআৰই পৰীক্ষা ৰিজাল্ট দিয়াৰ পিছতে আপোনালোকৰ আকৌ নতুনকৈ ৩৫,০০০ পদৰ এডভাৰটাইজমেন্ট মুকলি হ'ব। এইটো আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি অলপমান দিন আগত ঘোষণা কৰিছিল। এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। এতিয়া আপোনালোকে গম পালে যে নতুনকৈ যি ৩৫,০০০ পদ মুকলি হ'ব তাত আপোনালোকৰ অসম আৰক্ষী তাৰপিছত অসম বন বিভাগ আৰু এডিআৰই আপোনালোকৰ গোটেইকেইটাতে নতুনকৈ পদ আহিব। গতিকে আপুনি যদি অসম বন বিভাগৰ নতুন পদৰ বাবে অপেক্ষা কৰি আছে তেন্তে এইটো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কাৰণ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত বহুত বেছি পদ খালী আছে। আপোনালোকৰ ফৰেষ্ট গাৰ্ড AFPF আৰু ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ তাত বহুত বেছি পদ খালী আছে। গতিকে যেতিয়া ৩৫,০০০ নতুন পদ আহিব তাত আপোনালোকৰ অসম বন বিভাগত আপোনালোকৰ পদ আহিবই। আপুনি নিশ্চিন্ত থাকক, আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত ফৰেষ্ট গাৰ্ড AFPF ড্ৰাইভাৰ কনষ্টেবল আপোনালোক তিনিওটাতে নতুন ভেকেন্সি আহিব। লগতে আপোনালোকৰ অসম আৰক্ষীটো আহিব কম পৰিমাণে আৰু আপোনালোকৰ যি এডিআৰইটো আপোনালোকৰ নতুনকৈ পদ আহিব। গতিকে আপোনালোকৰ যোৱাবাৰ যিটো ভুল হৈ গৈছে সেই ভুলটো যাতে আকৌ পুনৰ নহওক সেইবাবে আপুনি এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগত ইন্টাৰভিউ দিব তেওঁলোকে যিটো ফিজিকেল আপোনালোকৰ ফাৰ্ষ্ট ষ্টেপ ফিজিকেলৰ বাবে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।